ডিয়ার স্টুডেন্ট, তো আজি আমি আলোচনা করিম ক্লাস 10 যেটো চ্যাপ্টার আছে, নবম চ্যাপ্টার মানে 9 নম্বর যেটো চ্যাপ্টার আছে তার দিয়ে আছে কি ত্রিকোণমিতির কিছুমান প্রয়োগ। তো চ্যাপ্টার 8 কি আছে ত্রিকোণমিতি, আর ইয়াত দিয়ে আছে ত্রিকোণমিতির কিছুমান প্রয়োগ। তো এই প্রয়োগবোৰ কেনেকৈ কৰিম, আমি কেনেকৈ ত্রিকোণমিতিৰ প্ৰয়োগ কৰিম সেইটো যদি আমি বেসিক না জানো তেনেহ'লে এই চ্যাপ্টাৰটো কৰিব নোৱাৰিম। তো বেসিক কেইটা কি, বেসিক কেইটামান মানে কথা আছে সেইকেইটা আগতে আমি আলোচনা কৰিম, তাৰপিছত আমি ইয়াৰ যেকোনো একটা উদাহরণ লই অঙ্ক এটা করে দিম, ঠিক আছে। তো প্রথমে আমি বেসিকটো আলোচনা কৰিম। তো বেসিক আলোচনা কৰিবলৈ গ'লে আমাৰ কি লাগিব, মই ইয়াৰ আগতো মানে ত্ৰিকোণমিতি যেতিয়া কৰিছোঁ তেতিয়া মই কৈছোঁ যে সমকোণী ত্ৰিভুজ নহ'লে ত্ৰিকোণমিতি কৰিব নোৱাৰি, ঠিক আছে। তো আমাৰ প্ৰয়োগ কৰিবলৈ হ'লে ত্ৰিকোণমিতিৰ কিছুমান প্ৰয়োগ যদি আছে ইয়াতো মানে আমাৰ ত্ৰিকোণমিতিটো আহিব, মানে সমকোণী ত্ৰিভুজ এটা আহিবই, ঠিক আছে। তো প্ৰথমে যদি আমি বেসিক বুলি ধৰা এইটো ভূমি, এইটো ভূমি গ'ল, ইয়াত এটা খুঁটি আছে, ইয়াত এটা খুঁটি, ইয়াত এটা খুঁটি আছে। তো ইয়াৰ পৰা যদি এটা সূতা টনা হয় ইয়ালৈ তেনেহ'লে কি হ'ব, চোৱা এইটো ভূমি, এইটো আচলতে আমাৰ ভূমি, আৰু ইয়াত এটা খুঁটা আছে, ঠিক আছে। ইয়াত এটা খুঁটা আছে আৰু ইয়াৰ পৰা খুঁটাৰ মূৰৰ পৰা ভূমিলৈ ইয়াত এটা সূতা টনা হ'ল, এইটো কি সূতা, এইটো সূতা, এটা সূতা টনা হ'ল, এইটো হ'ব কি আমাৰ খুঁটি, এইটো দিয়া আছে খুঁটি, আৰু ইয়াৰ পৰা ইয়াত আমি এটা সূতা টানি লৈছোঁ, ঠিক আছে। ইয়াৰ পৰা ইয়াত এটা সূতা টানিছোঁ, তো ইয়াত আমাৰ কি কোণ হ'ব, ইয়াত এটা কোণ সৃষ্টি হ'ব। তো এই কোণটো কি হ'ব, উঠন কোণ, এই কোণটোৰ নাম কি হ'ব, উঠন কোণ, ঠিক আছে। এইটো হ'ব উঠন কোণ, আৰু ইয়াৰ এই ভূমিৰ সমান্তৰালকৈ যদি এটা ৰেখা অংকন কৰা হয়, চোৱা ইয়াত এটা ৰেখা অংকন কৰিছোঁ, তেনেহ'লে এইটো এটা কোণ হ'ব, এইটো আমাৰ উঠন কোণ, তেনেহ'লে এই কোণটো আমাৰ কি হ'ব, পতন কোণ, ঠিক আছে। এই কোণটোৰ নাম হ'ব আমাৰ কি, পতন কোণ, পতন কোণ, ঠিক আছে। এইটো আমাৰ উঠন কোণ, এইটো হ'ল পতন কোণ। তো প্ৰথমৰ পৰা আকৌ চোৱা, এনেকৈ দিয়া থাকিব, মানে কুৱেশ্যনত দিয়া থাকিব, কুৱেশ্যনটো পঢ়ি তোমালোকৰ এই চিত্ৰ এটা বনাব লাগিব, তাৰপিছতে অংকটো সমাধান কৰিব পাৰিবা। তো সেইকাৰণে মই ইয়াত কৈ আছোঁ যে তোমালোকে ভালকৈ লক্ষ্য কৰা, ইয়াত এইটো ভূমি দিয়া আছে, ইয়াৰ পৰা এটা খুঁটা আছে, যদি তোমাৰ খুঁটাৰ উচ্চতা দিয়া থাকে ধৰা 5 সেন্টিমিটাৰ, 5 সেন্টিমিটাৰ খুঁটাৰ উচ্চতা দিয়া আছে, আৰু ইয়াৰ পৰা ইয়াত যে আহিছে এই সূতাটো ধৰা, এই সূতাৰ মানটো দিয়া আছে, সূতাৰ মানটো ধৰা 10 সেন্টিমিটাৰ দিয়া আছে। সূতাটো কিমান লম্বা, সূতাটো কিমান লম্বা আছিল, 10 সেন্টিমিটাৰ। তো সূতাটো আছিল 10 সেন্টিমিটাৰ লম্বা। তো সূতাটো যদি আমাৰ 10 সেন্টিমিটাৰ লম্বা থাকে তেনেহ'লে আমাৰ কি হ'ব, এইটো হ'ল কৰ্ণ, তো কৰ্ণটো আমাৰ 10 সেন্টিমিটাৰ হ'ব, আৰু খুঁটাটো আছে আমাৰ কিমান 5 সেন্টিমিটাৰ। তেনেহ'লে এই সূতাটো আহি ইয়াত যে টনা হৈছে, ইয়াৰ পৰা এই খুঁটাৰ গুৰিলৈ দূৰত্ব কিমান হ'ব, এইটো যদি আমাক বাহিৰ কৰিব দিয়ে তেনেহ'লে আমি কি কৰিম, পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিম। তো পাইথাগোৰাছৰ সূত্ৰ কি আছিল, পাইথাগোরাসের সূত্র মতে, পাইথাগোরাসের সূত্র মতে, ঠিক আছে। পাইথাগোরাসের সূত্রটা তোমালোকে মুখস্থ করিবা, কারণ এটো লাগিবই, পাইথাগোরাসের সূত্র মতে। তো পাইথাগোরাসের সূত্র মতে ইয়াত কি হ'ব, চোৱা এই দুটা আমি এটা নামকরণ কৰিলাম এ বি সি, ঠিক আছে। তেনেহ'লে পাইথাগোরাসের সূত্রটা আমার কি আছিল, কর্ণ স্কোয়ার, কর্ণ কি আছে এসি স্কোয়ার ইকুয়াল ভূমি স্কোয়ার যোগ লম্ব স্কোয়ার, তাহলে ভূমি আমার কি এ বি স্কোয়ার যোগ বি সি, লম্ব স্কোয়ার মানে বি সি স্কোয়ার, ঠিক আছে। এইটো আসলে আমার পাইথাগোরাসের সূত্র। তো ইয়াত চোৱা, ইয়াত আমার এসির মান দিয়া আছে কিমান 10, স্কোয়ার আছে স্কোয়ার, আৰু এ বিৰ মানটো দিয়া নাই, এটা আমি বাহিৰ কৰিম,
এ বি স্কোয়ার প্লাস বিসির মান দিয়ে আছে কিমান 5 এইটো স্কোয়ার হ'ব। এইটো যদি আমি স্কোয়ার কৰো কিমান হ'ব 100 আৰু এইটো ইয়াত কি আছে প্লাস ইয়াত আহিলে কি হ'ব মাইনাস 5 স্কোয়ার কৰিলে কিমান হ'ব 25 ইকুয়াল আমাৰ কিমান হ'ব এ বি স্কোয়ার। তো এটা আমি এনেকৈ লিখিব পাৰি এ বি স্কোয়ার ইকুয়াল 100 পৰা 25 গ'লে কিমান থাকিব 75। ঠিক আছে, এতিয়া এতিয়া যদি আমি স্কোয়ারটো তুলি দিওঁ ইয়াৰ পৰা তেনেহ'লে আমাৰ কি আহিব √75। ঠিক আছে, √75। এতিয়া ধৰা ইয়াক যদি আমি স্কোয়ার কৰিব পাৰোঁ তেনেহ'লে ৰুটটো উঠি যাব, আৰু যদি স্কোয়ার নহয় তেনেহ'লে এনেই থাকিব। এইটো আমি উদাহৰণৰ কাৰণে লৈছোঁ, তোমালোকক উদাহৰণলৈ এটা বুজাই দিছোঁ এইটো। ঠিক আছে, ধৰা এইটো ভূমিৰ মান বাঢ়িছে, ভূমিৰ মান কি বাঢ়িছে √75। ঠিক আছে, তো ইয়াৰ পৰা এইটো উঠন কোণ, এইটো যদি থিতা হয়, ধৰা তোমালোক এইটো যদি থিতা হয় তেনেহ'লে সাইন থিতা যদি এতিয়া তোমাক বাহিৰ কৰিব দিয়ে ইয়াৰ পৰা যে সাইন থিতা কি হ'ব, তেনেহ'লে কি বাহিৰ কৰিবা সাইন থিতা ইকুৱেল সাইন থিতা আমাৰ কি আছিল লম্ব বাই কৰ্ণ, লম্ব বাই কি আছিল কৰ্ণ, লম্ব বাই কৰ্ণ আছিল। তো ইয়াত লম্বটা আমাৰ লম্বৰ মান দি আছে, লম্ব কিমান আছে 5 আৰু কৰ্ণ দি আছে কিমান 10 সেন্টিমিটাৰ, 5 ইয়াৰ মাজত দুবাৰ যাব তেনেহ'লে কিমান হ'ব আমাৰ হাফ। ঠিক আছে, তেনেহ'লে আমি ইয়াৰ পৰা সাইন থিতা কি পালোঁ হাফ পাইছোঁ। ঠিক আছে, সাইন থিতা হাফ। তো ইয়াৰ পৰা আমি এতিয়া সাইনটো বাহিৰ কৰিছোঁ, ইয়াৰ পৰা আমি কস টেন কসেক সেকট গোটেইখিনি বাহিৰ কৰিব পাৰিম। আমাক যি বাহিৰ কৰিব দিব তাকে আমি ইয়াৰ পৰা নিৰ্ণয় কৰিব পাৰিম। তো এনেকুৱা তোমালোকৰ কোশ্চেন দিয়া থাকিব, এইটো হ'ল বেচিক নলেজ। ধৰা তোমালোকক উদাহৰণ লোৱাৰ কাৰণে এটা আমি কোশ্চেন তোমালোকক চাই দিছোঁ। চোৱা, ইয়াত এটা উদাহৰণ দিয়া আছে, এই চিত্ৰটো ইয়াত দিয়া আছে কিন্তু চিত্ৰটো পৰীক্ষাত দিয়া নাথাকিব, পৰীক্ষাত তোমালোকে বনাই ল'ব লাগিব কোশ্চেনৰ পৰা। ইয়াত চোৱা দিয়া আছে কি ভূমিত এটা স্তম্ভ উলম্বভাৱে থিয় হৈ আছে, ভূমিত এইটো ভূমি এটা স্তম্ভ থিয় হৈ আছে। ঠিক আছে, এই বি এটা স্তম্ভ আৰু স্তম্ভটোৰ পাত বিন্দুৰ পৰা মানে এইটো হ'ল পাত বিন্দুৰ পৰা উলম্বভাৱে থিয় হৈ স্তম্ভটো পাত বিন্দুৰ পৰা 15 মিটাৰ আছে। তেনেহ'লে এইটো আছে কিমান আমাৰ স্তম্ভৰ পৰা এইটো আছে কি পাত বিন্দুৰ পৰা আছে 15 মিটাৰ। ইয়াত 15 মিটাৰ দিয়া আছে, দূৰত্বত 15 মিটাৰ দূৰত্বত ভূমিত থকা এটা বিন্দুৰ পৰা স্তম্ভটোৰ শীৰ্ষবিন্দুৰ উত্তোলন কোণ 60 ডিগ্ৰী। এইটো এটা স্তম্ভ দিয়া আছে, ইয়াৰ পাত বিন্দুৰ পৰা 15 মিটাৰ দূৰত, ইয়াৰ পৰা ইয়ালৈ উত্তোলন কোণ কিমান 60 ডিগ্ৰী, 60 ডিগ্ৰী পোৱা হ'ল। স্তম্ভটোৰ উচ্চতা নিৰ্ণয় কৰা। এতিয়া চোৱা, ইয়াত দিয়া আছে আমাৰ 15 মিটাৰ আৰু ইয়াত 60 ডিগ্ৰী দিয়া আছে, কিন্তু এই মানটো আমাক বাহিৰ কৰিব দিছে, মানে ইয়াত এটা কোণ থাকিব আৰু এটা বাহুৰ মান থাকিব আৰু বেলেগ এটা বাহুৰ মান তোমাৰ নিৰ্ণয় কৰিব লাগিব। ঠিক আছে, তো ইয়াত চোৱা এইটো কৰি দিছে, এইটো আমি নকৰোঁ, তোমালোকে কেৱল বুজাই দিছোঁ। আচ্ছা, প্ৰথমতে আমি সমস্যাটো বুজাবলৈ এটা সৰল চিত্ৰ আঁকোৱা হওক, মানে এই চিত্ৰটো তোমাক পৰীক্ষাত দিয়া নাথাকিব, তোমাৰ নিজে আঁকি ল'ব লাগিব কোশ্চিনটো পঢ়ি। ঠিক আছে, তো ইয়াত কৈছে চিত্ৰটো আঁকিছে, ইয়াত এ বিয়ে স্তম্ভটোক নিৰ্দেশ কৰে। এ বি স্তম্ভৰ পৰা বিন্দুৰ দূৰত্ব চি বি, ইয়াৰ পৰা ইয়াৰ দূৰত্ব চি বি আৰু উত্তোলন কোণ এ চি বি, আমি স্তম্ভটোৰ উচ্চতা এ বি নিৰ্ণয় কৰিব লাগে। ঠিক আছে, ইয়াত চোৱা tan 60 ডিগ্ৰী, tan 60 ডিগ্ৰী আমাৰ কিমান হ'ব চোৱা, ইয়াত চিত্ৰৰ পৰা চাবা, ইয়াত 60 ডিগ্ৰী দিয়া আছে আৰু ইয়াত ভূমিৰ মানটো দিয়া আছে, লম্ব বাহিৰ কৰিব লাগিব। তো ইয়াত তোমালোকে ভাবিবা যে লম্ব আৰু ভূমিৰ লগত কোনটো মানে অনুপাত জড়িত আছে ত্ৰিকোণমিতিৰ। ঠিক আছে, তো সাইন আমাৰ কি আছে, সাইনৰ লম্ব বাই
কৰ্ণৰ মান দিয়া নাই, গতিকে এইটো নহ'ব। কছ কি আছে, ভূমি বাই কৰ্ণ, এইটো নহ'ব। কিন্তু টেন কি আছে, লম্ব বাই ভূমি। তো টেনৰ লগত লম্বৰ ভূমি জড়িত আছে, তাৰ কাৰণে ইয়াত 10 লোৱা হৈছে। চ' tan 60 ডিগ্ৰী ইকুৱেল এ বি বাই বি চি। তো tan 60ৰ মান কিমান, √3 ইকুৱেল এ বি বাই 15 ইকুৱেল, ইয়াত চোৱা বজ্ৰ পূৰণ কৰিছে, এ বি ইকুৱেল 15√3, গতিকে স্তম্ভটোৰ উচ্চতা 15√3 মিটাৰ। চাইছা, এইটো হ'ল এনচাৰ। তো এনেকুৱা তোমালোকৰ কুৱেশ্যন দিয়া থাকিব, তোমালোকে প্ৰথমে এটা চিত্ৰ আঁকি ল'বা, তাৰপিছত সেই চিত্ৰৰ পৰা তোমালোকে এনচাৰটো বাহিৰ কৰিবা, ঠিক আছে। তো এইটো আমি আজি মানে বেছিকখিনি তোমালোকক বুজাই দিলোঁ আৰু এটা উদাহৰণ তোমালোকক দেখাই দিছোঁ। ইয়াৰ পিছত আমি অনুশীলনী যদি আছে, অনুশীলনী সমাধান কৰিম। ইয়াত চোৱা, অনুশীলনী 9.1 বহুতকেইটা অংক দিয়া আছে ইয়াত 12টাৰ ওপৰত কুৱেশ্যন দিয়া আছে। তো এইকেইটা আমি সমাধান কৰি দিম। টোটেল 16টা কুৱেশ্যন দিয়া আছে 9.1 অনুশীলনীত। তো আমি এইকেইটা ইয়াৰ পিছৰ ভিডিঅ'ত আমি সমাধান কৰি দিম। তো ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিবা আৰু পিছৰ ভিডিঅ'বোৰ চোৱাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। তো আজিৰ কাৰণে এইখিনি, বাই বাই, টাটা।